চৰকাৰে ডাষ্টবিন সকলোতে আছে। ডাষ্টবিনত কি কৰিব লাগে বা কোনটো ডাষ্টবিনত কি পেলাব লাগে চৰকাৰে কৈ থাকে গছ নাকাটিবা, গছ ৰুব লাগে, এইটো কৰিলে আমাৰ প্ৰদূষণটো কমিব। আপোনাৰ চাইনাত অভাৰব্ৰিজ বনাইছে, চাইনাত অভাৰব্ৰিজ বনালে তাত গছ ৰাখি কিনে অভাৰব্ৰিজ বনাইছে। কেইদিনমান আগতে দিছিল যে মহিলাসকলে এডাল এডালকৈ গছ পুলি ৰুব, 10,000 টকা দিব। নমস্কাৰ, সেউজ প্ৰেৰণা যাত্ৰাৰ সেউজ মন অভিযানৰ যুৱ দুৰ্ভাষ বাৰ্তালাপলৈ স্বাগতম জনাইছোঁ। আজি দ্বিতীয়টি খণ্ড প্ৰেৰণা এলুমনাই হিয়াচি তালুকদাৰৰ সৈতে আৰম্ভ কৰিবলৈ ওলাইছোঁ। আকৌ এবাৰ কৈছোঁ, এই ছেশ্যনটিত, এই অনুষ্ঠানটিত আমি অকল নতুন প্ৰজন্মৰ মনোভাৱ, নতুন প্ৰজন্মৰ চিন্তাধাৰাখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। ইয়াত তেখেতলোকৰ মনত থকা চিন্তাসমূহ প্ৰকাশ কৰিব। গতিকে আহক আমি আৰম্ভ কৰোঁ হিয়াচি তালুকদাৰৰ সৈতে দ্বিতীয়টি খণ্ড। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়। আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। জনাইছোঁ। হয়, নমস্কাৰ। প্ৰথমতে পৰিচয়ৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। তাৰ আগতে এইটো কৈ লওঁ যে আমি এই ছেশ্যনটো তুমি বুলি সম্বোধন কৰি আৰম্ভ কৰিম আৰু শেষ কৰিম। প্ৰথমতে আৰম্ভ কৰিছোঁ তোমাৰ পৰিচয়ৰ পৰা, আৰু জনামতে তোমাৰ এটা সুকীয়া পৰিচয় আছে, গতিকে তোমাৰ পৰিচয়টো দাঙি ধৰিলে ভাল পাম। নমস্কাৰ, মোৰ নাম শ্ৰী হিয়াশ্ৰী তালুকদাৰ। মোৰ দেউতাৰ নাম চন্দ্ৰকান্ত তালুকদাৰ। মই জনবৰুৱাৰ গাঁৱৰ আৰু প্ৰেৰণা এলুমিন বেটছ নম্বৰ 37। ইয়াৰ উপৰি মোৰ এটা যি সুকীয়া পৰিচয় আছে, সেইটো ক'বলৈ গ'লে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰ মোৰ বৰদেউতা হয়, অৰ্থাৎ তেওঁৰ মই ভতিজী। সেই হিচাপে মোৰ দেউতা সদৌ অসম জাতীয় শ্বহীদ সমন্বয় পৰিষদৰ সম্পাদক হয়। তোমাৰ বংশধৰ যিহেতু ইতিহাসৰ পাঠত হয়, তেজেৰে লিখা তোমাৰ এটা ইতিহাস আছে, তোমাৰ এটা সুকীয়া পৰিচয় আছে, আৰু তুমি সেই বংশধৰে এজন জীয়ৰী। গতিকে তোমাৰ মনত থকা কথাসমূহ আজি এই ছেশ্যনত আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। তাৰ আগতে মই ক'বলৈ বিচাৰিছোঁ যে তুমি জন্ম হোৱাৰ পিছত তুমি কাৰ মুখৰ পৰা শুনিবলৈ পাইছিলা যে আমাৰ ঘৰত এনেকুৱা এটা ইতিহাস আছে, তুমি কাৰ মুখৰ পৰা শুনিবলৈ পাইছিলা ফাৰ্ষ্টতে? পোনপ্ৰথমতে মই নিজলৈকে গৌৰৱ কৰোঁ, কাৰণ মই এখন মানে অসমৰ সকলোৱে জানে যে নজনা বহুত কম থাকিব, বা বৰ্তমান যি নৱপ্ৰজন্ম আছে তাৰ অতি নগণ্য সংখ্যকে হয়তো তেওঁৰ বিষয়ে নাজানিব, অৰ্থাৎ মোৰ বৰদেউতাৰ বিষয়ে নাজানিব। প্ৰতি বছৰৰ 10 ডিচেম্বৰ যিদিনা তেওঁৰ মৃত্যু হৈছিল, সেই দিনটোত আমাৰ ঘৰত শ্বহীদ দিৱস পালন কৰা হয়। সেই হেতুকে মই যেতিয়াৰ পৰা জনা বুজা হৈছোঁ, 10 ডিচেম্বৰ পালন কৰি অহা হৈছিল। সকলোৱে কয় অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰ, কিন্তু সেই মইতো তেতিয়ালৈকে একদম ভালকে বুজি পোৱা নাছিলোঁ, অৰ্থাৎ মানে কি শ্বহীদ হৈছে, বা মই ভাবিছিলোঁ তেতিয়া যে যেনেকৈ যুঁজ কৰিছিল তেনেকুৱা শ্বহীদ, কিন্তু যেতিয়া মই অকণমান ভালদৰে জানিব পৰা হ'লোঁ, তেতিয়া যেতিয়া তেওঁৰ বিষয়ে গম পালোঁ, তেতিয়া নিজলৈকে গৌৰৱ হয়। মানে অৰ্থাৎ তেওঁ নিজৰ দেশখনক ইমান ভাল পাইছিল, নিজৰ ৰাজ্যখনক ইমান ভাল পাইছিল, আৰু তেওঁ বিদেশীৰ সৈতে যুঁজিছিল। তাৰ বাবে মই ভাবোঁ ময়ো মানে তেনেকৈ কিবা এটা কৰিব পাৰিম। এনেকুৱা, আৰু মোৰ দেউতাও তেনেকুৱাকে লাগি আছে। আপোনাৰ কা আন্দোলন হৈছিল, তাতেও মোৰ দেউতা জড়িত হৈছিল। এনেকুৱাকে যিমান আন্দোলন আছে, অৰ্থাৎ বিদেশী বহিষ্কাৰ, তেনেকুৱাকে মানে অসমখন আমাৰ স্বাধীন হয়, তো অসমত আমি বিদেশী আহিব দিব নালাগে, সেই হিচাপে তেওঁ যুঁজিছিল। আৰু তেওঁৰ যি যুঁজিছিল, তেওঁৰ যি শ্বহীদ হৈছিল, তেওঁৰ ত্যাগক আমি স্মৰণ কৰোঁ। সেই হিচাপে তেওঁৰ শ্বহীদ, অৰ্থাৎ তেওঁ শ্বহীদ হৈছিল, আমি তেওঁক সদায় শ্ৰদ্ধা কৰোঁ, আৰু তেওঁৰ এই শ্ৰদ্ধাৰ বাবে এই যুঁজখন যাতে আগলৈকে চলি থাকে, সেইটোৱে মই বিচাৰোঁ। যিহেতু তুমি শ্ৰদ্ধাৰ শ্বহীদ খগেশ্বৰ তালুকদাৰৰ ভতিজী, গতিকে তোমাৰ মনত এনেকুৱা কি চিন্তা আহে যে মই অসমৰ বাবে কিবা এটা কৰিব লাগে, আৰু বৰ্তমান যিটো সমস্যাৰ বাবে তেখেতে নিজৰ জীৱন দান দিছিল, যিটো সমস্যা ৰোধ কৰিবলৈ তেখেতে চেষ্টা কৰিছিল, গতিকে তুমি এনেকুৱা ভাবানে যে সেই যি তেখেতৰ চেষ্টা বৰ্তমান সময়ত সেইটো সমাধান হৈছে, বা তেওঁ যি কাম কৰিবলৈ গৈছিল সেই কাম বৰ্তমান সমাধান হৈছে, তুমি ভাবানে? বৰ্তমান অৰ্থাৎ
বৰ্তমান যিমান তেওঁৰ লগতে আৰু অন্যান্য বহুত ব্যক্তি তেওঁৰ লগত শ্বহীদ হৈছিল বা তেওঁৰ লগত নিৰ্যাতিত আছে, লগতে ধৰ্ষিতা মহিলা আছে, তেওঁলোকৰ যি ত্যাগ, তেওঁলোকৰ যি বলিদান, সেয়া আজিৰ সময়ত সম্পূৰ্ণৰূপে ফলপ্ৰসূ নহয় বুলি মই ভাবো। কাৰণ বহুতে তেওঁলোকক লৈ ৰাজনীতি কৰি আছে। ডাঙৰ এটা সমস্যা বৰ্তমান হৈ পৰিছে। এইটো বৰ্তমান অসমৰ বুলি নহয়, প্ৰত্যেকখন ৰাজ্যতে চাগে এইটো এটা বহুত ডাঙৰ সমস্যা, যিটো লৈ বৰ্তমান সকলো ক্ষেত্ৰতে সকলো পৰিস্থিতিতে মানে এইটো ৰাজনীতি কৰি থাকে। তেওঁলোকক লৈ আপোনাৰ এইটো কি বুলি কয়, মানে তেওঁলোকক এটা মানে হাঁহিয়তৰ পাত্ৰ হিচাপে বহুতে ব্যৱহাৰ কৰে। এইটো কৰিব নালাগে। কাৰণ তেওঁলোকে নিজৰ জীৱনৰ বলিদান দিছিল, সেইটোক লৈ শ্ৰদ্ধা কৰি তেওঁলোকৰ বাবে কিবা এটা কৰিব লাগে, যাতে তেওঁলোকক উঠি অহা নৱপ্ৰজন্মই চিনি পায়। তেওঁলোকৰ যি বলিদান তাৰ অস্তিত্বটো বুজি পায় তেওঁলোকে। তুমি ক'বলৈ বিচাৰিছা যে, আৰু আমি যিটো বুজি পাইছো, মানে তেখেতলোকক আমি শ্বহীদ দিৱস হিচাপে পালন কৰিলেও তেখেতলোকক আমি সেইখিনি পৰ্যন্ত আমি তেখেতলোকক আমি শ্ৰদ্ধা কৰিব পৰা নাই, যিখিনি আমি কৰিব লাগিছিল। আৰু বৰ্তমান যদিও আমি কৰি আছো, কিন্তু সকলোখিনি তাৰ সমাধান এতিয়ালৈকে আমি পোৱা নাই, নহয় জানো? পোৱা নাই। আৰু তেওঁলোকক হয়তো অতি মানে নগণ্য সংখ্যকে চিনি নাপাওঁ, আৰু তথাপিতো আমাৰ পাঠ্যক্ৰমত, স্কুলীয়া পাঠ্যক্ৰমত তেওঁলোকৰ বিষয়ে সৰু সৰু এটা চেপ্টাৰ ৱাইজত দিব পাৰে, যাতে তেওঁলোকক সকলোৱে চিনি পায়, তেওঁলোকৰ যি বলিদান তাৰ কথা জানিব পাৰে, সেই আন্দোলন কিয় হৈছিল তাৰ বিষয়ে জানিব পাৰে। সংখ্যকে নাজানে সেই আন্দোলন কিয় হৈছিল বা তেওঁলোকে কি কাৰণে শ্বহীদ হৈছিল, সেই হিচাপে এটা কিতাপ এখনত যদি কিবা এটা চেপ্টাৰ দি দিয়া যায়, সেইটোতে বহুত ভাল হ'ব। তেওঁলোকে তেতিয়া চিনি পাব। শ্বহীদ স্মাৰক বনাইছে এইবাৰ গুৱাহাটীৰ বৰাগাঁৱত শ্বহীদ স্মাৰক বনাইছে। সেইটোতো তেওঁলোকৰ বাবে প্ৰতিমূৰ্তি বনোৱা হৈছে, তেওঁলোকৰ নাম, তেওঁলোক প্ৰথম শ্বহীদ, দ্বিতীয় শ্বহীদ হিচাপে তেওঁলোকৰ প্ৰতিমূৰ্তি বনোৱা হৈছে। তাৰ লগতে তেওঁলোকক যাতে আৰু বেছি মানুহে চিনি পায়, অসমৰ বহুতে চিনি পায়, লগতে অন্য ৰাজ্যৰ মানুহে ভাৰতত যাতে তেওঁলোকক সকলোৱে চিনি পায়, তাৰ বাবে চৰকাৰে কিবা এটা পদক্ষেপ ল'ব লাগে। মানে গোটেই ভাৰতবৰ্ষক তেখেতলোকক জনাৰ কাৰণে এটা ডাঙৰ পদক্ষেপ ল'ব লাগে বুলি তুমি ভাবা? ধন্যবাদ থাকিল এইখিনি জনোৱাৰ কাৰণে। এতিয়া আহিছো আমাৰ এই কল ছেছনৰ মেইন উদ্দেশ্যলৈ। আমি নৱপ্ৰজন্মৰ চিন্তাখিনি প্ৰকাশ কৰিবলৈ এই ছেছন আৰম্ভ কৰিছো, হয়তো তুমি জানা। এতিয়া মই জানিব বিচাৰিম যে তুমি পঢ়াৰ লগতে আৰু বেলেগ কিবা কাম কৰি আছা নেকি, যে সমাজৰ বাবে কিবা এটা কাম কৰিছো, এনেকে কিবা আছে? মই পঢ়াৰ উপৰি আপোনাৰ এনেকুৱা বিশেষ একো কৰা নাই। অৰ্থাৎ মই প্ৰেৰণা বৰা অহাৰ পিছতে মোৰ মেট্ৰিক ষ্টাৰ্ট হৈ গ'ল, তো তেতিয়া মই সিমানটো টাইম নাপালো। তাৰপিছত মই ভাবিলো ফাৰ্ষ্ট ইয়েৰত কিবা এটা কৰিম, কিন্তু ফাৰ্ষ্ট ইয়েৰত মই মোৰ ক্লাছ 10ত মই ভলীবল খেলো। মই ভলীবল খেলা হিচাপে ক্লাছ 10ত এইটো ড্ৰপ কৰি দিয়াৰ পিছত ক্লাছ 11ত যেতিয়া ষ্টাৰ্ট কৰিছিলো, আকৌ মই মাজতে ড্ৰপ দিব লগা হ'ল, কাৰণ মই চায়েন্স ষ্টুডেণ্ট হয়, কলেজৰ পৰা আহিব দেৰি হয়, সেই হিচাপে বৰ্তমানলৈকে লোৱা নাই, কিন্তু মনতে কিবা এটা ভাবি আছো আৰু কৰিম বুলি। তুমি এজনী ভলীবল প্লেয়াৰ হয়? এতিয়া মই জানিব বিচাৰিম যে প্ৰেৰণা প্ৰগ্ৰাম বুলি ক'লা, প্ৰেৰণা প্ৰগ্ৰাম আচলতে মানে কি হয়? প্ৰেৰণা প্ৰগ্ৰামটো হৈছে আপোনাৰ অভিজ্ঞতা লৈ শিকায় তেওঁলোকে, য'ত আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা 2জন পাৰ্টিচিপেটৰ চিলেক্ট কৰি লৈ যায়। তাৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হয়, প্ৰতিযোগিতাত চিলেকশ্যন হোৱাৰ পাছত লৈ যায়। প্ৰেৰণা প্ৰগ্ৰামত আচলতে এজন মানুহক মটিভেট কৰে নেকি? এজন মানুহক, তুমি যে ক'লা প্ৰেৰণাৰ পৰা আহি মই একো কৰিব পৰা নাই এতিয়ালৈকে, মানে প্ৰেৰণাত তুমি কি শিকিলা? প্ৰেৰণাত এজন মানুহক বহুখিনি মটিভেট কৰা যায়। অৰ্থাৎ মোৰ ক্লাছ 10ৰ যিটো এক্সাম, তাতো মোৰ প্ৰেৰণা বহুখিনি সহায় আছে। কাৰণ তাৰ পৰা অহাৰ পিছত মই পঢ়িবৰ কাৰণে আৰু এটা উৎসাহ পাই গৈছিলো, ভাবিছিলো যে পঢ়িম, শুনিম, ডাঙৰ দেশখনৰ কাৰণে কিবা এটা কৰিম, নিজৰ গাঁওখনৰ সুনাম কঢ়িয়াব পাৰিম বেলেগ নহলেও। সেইটোতো লগতে মই প্ৰেৰণাবোৰ অহাৰ পিছত নিজৰ গাঁওখনলৈ কিবা এটা কৰাৰ চিন্তা কৰি আছো, কিন্তু এজনী ছোৱালী সকলো কাম অকলে কৰিব নোৱাৰে, তাৰ কাৰণে টিম লাগে বা দল লাগে। তো সেইটো এজনী ছোৱালীৰ কাৰণে ক্ৰিয়েট কৰাটো ইমান এটা সহজ নহয়। য'ত নেকি ছোৱালীজনীক যদি ঘৰৰ পৰা চাপৰ্ট নকৰে তেনেহ'লে নোৱাৰে। হয়, মোক ঘৰৰ পৰা চাপৰ্ট কৰে, কিন্তু ছোৱালীজনী সমাজৰ আগুৱাই আহিব লাগিব। সমাজৰ বাবে ওলাই অহাৰ লগে বহু কেইজন মানুহে বহুত কিবা কানি ক'ব, ল'ৰাজনৰ কাৰণে এইটো ভাবো ছোৱালীজনীকে অলপ ইজি। সেই হিচাপে মই ক্লাছ 12ত কৰিম বুলি ভাবি আছো আপোনাৰ এইটো পলিউশ্যনৰ ওপৰত। পলিউশ্যন, তুমি কোনটো পলিউশ্যনৰ ওপৰত কৰিবলগীয়া আছে? যিহেতু চাবলৈ গ'লে পলিউশ্যন বুলি ক'লে বহুত কেইটা টপিক এনেকুৱা আছে, পলিউশ্যনৰ টপিক বুলি ক'ব নোৱাৰি, তাক মানে বহুত কেইটা ভাগ আছে। কোনটো ভাগত তুমি কাম কৰিম বুলি ভাবিছা? এইটো তোমাৰ ক'বলৈ গ'লে গছ কটা, অৰ্থাৎ
বহুতে আজিকালি কি কৰে গছ ৰুব লাগে কৈ থাকে, হয় গছ ৰোৱা দূৰৰ কথা তেওঁলোকে গছ কাটি থাকে। হয় তো তেওঁলোক পৰা মেলি মই চেষ্টা কৰিম মোৰ গাঁৱৰ পৰা ষ্টাৰ্ট কৰিম বা মোৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিম, এজোপাকৈ গছ পুলি ৰুই কিনে হয় তাত গছজোপাৰ প্ৰতিপালন কৰা। হয় তুমি পৰিৱেশ সংৰক্ষণৰ কাৰণে তুমি কাম কৰিম বুলি ভাবিছা? হয়, আৰু প্লাষ্টিক ইউজৰ যিমান পাৰোঁ কম কৰিম। তোমাৰ এইটো যিটো কেৰি বেগ, হয় প্লাষ্টিক কেৰি বেগ, সেইটোৰ ওপৰত। তুমি এজনী ষ্টুডেণ্ট আৰু তুমি কি ভাবা যে ষ্টুডেণ্ট অকল পঢ়া শুনাতে সীমাবদ্ধ থাকিব লাগে নে বাহিৰা কামো কৰিব লাগে? যিহেতু আজিকালি বিদ্যালয়সমূহত বহু এনেকুৱা এক্টিভিটি আনি দিছে যে বাহিৰা এক্টিভিটি কৰিব লাগে, ড্ৰামাৰ পৰা আৰম্ভ কৰি ৰিপৰ্টিং, PMC বিদ্যালয়বিলাকত যিখিনি সাংবাদিকতাৰ যিখিনি দক্ষতা সেইখিনিও শিকাই আছে। এনেকুৱা ধৰণৰ বিভিন্ন এক্টিভিটি বিদ্যালয়ত কৰা হয়। তুমি কি ভাবা যে এজন ষ্টুডেণ্টে অকল পঢ়িব লাগে নে বাহিৰা এক্টিভিটিসমূহো কৰিব লাগে? কাৰণ সকলোৰে চিন্তাধাৰা বেলেগ বেলেগ হয়। তোমাৰ মতে কেনেকুৱা হ'ব লাগে? এজন ষ্টুডেণ্টে পঢ়াৰ লগতে অন্যান্য দিশত আগবঢ়াই যোৱাটো বহুত ভাল। হয় মই এইটোত 100% ছাপোৰ্ট কৰোঁ। যদি কোনোবাই পঢ়াৰ লগতে অন্যান্য এক্টিভিটি কৰিব বিচাৰে সেইটো কৰিব লাগে। কাৰণ আজিকালিৰ দিনত তোমাৰ অকল পঢ়াটো চালে নহয়, অন্যান্য দিশবোৰো চাব লাগে। হয় যিবিলাক বৰ্তমান চৰকাৰে নতুন নতুন কিছুমান এক্টিভিটি ওলাই আছে, সেইবোৰত পাৰ্টিচিপেট কৰিব লাগে। নিজকে সেইবিলাকত প্ৰত্যেকটোতে নহয় হ'লেও কোনোবা এটাত নহয় নিজকে তাতে জইন কৰিব লাগে। জইন কৰি কিনে নিজৰ কি টেলেণ্ট আছে, নিজে কি কৰিব বিচাৰে, নিজৰ মগজে কি কয় সেইটো চাব লাগে, নিজক চিনিব লাগে সেইটোৰ দ্বাৰাই। হয় তুমি ভলীবল খেলা, তুমি বিদ্যালয়ৰ পৰা হয়। তুমি বেলেগ অৰ্গেনাইজেশ্যনৰ পৰা ছাপোৰ্ট পাইছা নে বিদ্যালয়ৰ পৰা গৈছা? নহয়, মই বিদ্যালয়ৰ পৰা নেখেলোঁ। মই কোচিং চেণ্টাৰ এটা জইন কৰিছোঁ, KVCC, কৰ্দগুৰি ভলীবল কোচিং চেণ্টাৰ। মই তাৰ আণ্ডাৰত খেলোঁ। তুমি এনেকুৱা কিবা পৰ্যায়লৈ গৈছিলা নেকি যে ৰাজ্যিক পৰ্যায় হওক? মই ষ্টেট লেভেলৰ। ষ্টেট লেভেলৰ, হয়। তোমাৰ এইখিনি প্ৰতিভা আছে, তুমি ভলীবল খেলি ভাল পোৱা, তুমি ভলীবল খেলি সমাজক আগুৱাই লৈ যাব বিচৰা, লগতে তুমি এজনী প্ৰেৰণা এলুমনাই, আৰু ইয়াৰ লগতে তুমি আৰু কাম কৰিবলৈ ওলাইছা পৰিৱেশ সংৰক্ষণৰ কাৰণে। এতিয়া মই বিচাৰিম যে তুমি পৰিৱেশ সংৰক্ষণৰ কাৰণে, যিহেতু আমাৰ সমাজত এটা ডাঙৰ সমস্যা হৈ পৰিছে প্লাষ্টিক প্ৰদূষণ, প্লাষ্টিক পলিউশ্যন। কাৰণ প্লাষ্টিক আমি ইয়াৰ ওপৰত কাম কৰি আছো, কিন্তু আমি নৱপ্ৰজন্মৰ পৰা মতামত ল'ব বিচাৰিম যে প্লাষ্টিক কেনেকৈ আমি কম কৰিব পাৰোঁ। তোমাৰ কিবা আইডিয়া আছে নেকি? তুমি সমাজৰ বাবে এনেকুৱা কিবা এটা কৌশল দিবা নেকি যে সমাজক প্লাষ্টিক মুক্ত কৰিব পাৰি? আপোনাৰ বৰ্তমান ক'বলৈ গ'লে মল, যিবিলাক আমাৰ শ্বপিং মল আছে, তাত বৰ্তমান আপোনাৰ কিবা এটা যেতিয়া আমি কিনিব যোৱাৰ লগতে আমি তাত বেগ কিনো, তাত বৰ্তমান বেগবোৰ কাগজৰ বেগ দিয়া হৈছে, আগতে প্লাষ্টিকৰ দিয়া আছিল। লগতে তাত আপোনাৰ এটা বেগ কিনোতে আপোনাৰ 10 টকাকৈ লয়। যদি প্ৰত্যেকটো প্লাষ্টিক বেগ কেৰি কৰাৰ আগতে এনেকুৱাকৈ পইচা বঢ়াই দিয়ে, তেতিয়া মানুহে ভাবিব প্লাষ্টিক বেগটো কিনাতকৈ ঘৰৰ পৰা এখন মোনা লৈ যোৱাটো শ্ৰেয়। সেই হিচাপে আপোনাৰ প্লাষ্টিকৰ পৰিমাণো বহুতখিনি কমি যাব। আপোনাৰ যিটো কেৰি বেগ, সেইটোৰ পৰিমাণো বহুতখিনি কমি যাব। তেতিয়া ঘৰৰ পৰা কেৰি বেগ লৈ যাব তেওঁলোকে। হয়, তুমি ক'ব বিচাৰিছা এনেকুৱাকৈ বহুখিনি কমি যাব। হয়, ঘৰৰ পৰা কেৰি বেগ এখন লৈ গ'লে আমাৰ প্লাষ্টিক কমিব। এইখিনি ক্ষেত্ৰত আমি চাবলৈ গ'লে আমি যিখিনি পলিথিন ঘৰত লৈ আহোঁ সেইখিনি কমিব, কিন্তু এনেকুৱা আৰু বহুতখিনি প্লাষ্টিক আছে যিসমূহ আমি ৰাস্তাত দেখিবলৈ পাওঁ। যেনেকৈ ক'বলৈ গ'লে প্লাষ্টিকৰ পানীৰ বটল, তাৰপিছত চিপছৰ পেকেট ইত্যাদি আমাৰ বজাৰত, আমাৰ টাউনত কিন্তু বহুত এনেকুৱা পৰি থকা দেখিবলৈ পোৱা যায়। সেইসমূহ কেনেকৈ আমি কমাব পাৰিম, হ্ৰাস কৰিব পাৰিম? এইটো ক'বলৈ গ'লে এটা চিপছৰ পেকেটৰ ক্ষেত্ৰত আমিতো ইমান এটা কমাব নোৱাৰিম, কাৰণ চিপছৰ পেকেটটোত যিহেতু বিভিন্ন বস্তু ভিতৰত থাকে, কাৰণ ভিতৰত থকা বস্তুখিনি তোমাৰ তেলেদি বনায়, যিটো আপোনাৰ অক্সিজেনৰ ছাপৰ্টত আহিলে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া সেইটো ডেমেজ হৈ যায়। তাৰ কাৰণে সেইটো প্লাষ্টিকৰ কাৰণে ৰাখে। কিন্তু পানী বটলৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, পানী বটলটো আমাৰ এবাৰ ইউজ কৰিব পাৰি। এবাৰৰ পৰা দুবাৰ ইউজ কৰিলে সেইটো মানুহৰ দেহৰ বাবে ছাইড ইফেক্ট হয়। তাৰ বাবে আপোনাৰ বৰ্তমান আধা লিটাৰ পানী কিনিবলৈ গ'লে 10 টকা। যদি আমি আধা লিটাৰ পানীৰ দামটো বঢ়াই দিয়া যায়, তেতিয়াহ'লে মানুহে ভাবিব 10 টকা আধা লিটাৰ পানী, 10 টকাৰ ঠাইত যদি 50 টকা দি কিনিব লাগে, তেতিয়াহ'লে ঘৰৰ পৰা পানী বটল কিনি কৰাটো বেছি ভাল হ'ব। কিন্তু তেনেকুৱাকে পানী বটলৰ যিটো প্লাষ্টিকৰ পৰিমাণ সেইটো কমি যাব পাৰে। হয়, তুমি ক'ব বিচাৰিছা যে মানে প্লাষ্টিকৰ যিটো চাহিদা সেইটো বঢ়াই দিলে মানুহে ব্যৱহাৰটো কমাব। হয়, তুমি ক'লা প্লাষ্টিকৰ কেৰি বেগ আৰু প্লাষ্টিকৰ বটলৰ ওপৰত তুমি যদি তাৰ মূল্যটো বঢ়াই দিয়া হয় তেতিয়াহ'লে আমাৰ প্লাষ্টিকৰ যিখিনি আৱৰ্জনা ওলাই সেইখিনি কমি যাব বুলি তুমি ক'ব বিচাৰিছা।
হয় এতিয়া মই আহিছো, এতিয়া ঘৰৰ পৰা যদি আমি আৰম্ভ কৰো, আমাৰ ঘৰত এনেকুৱা বহু প্লাষ্টিকৰ সামগ্ৰী আছে, আমি ঘৰত লৈ আনো, সেইসমূহ কেনেকৈ হ্ৰাস কৰিম? এইটো ক্ষেত্ৰতো ক'বলৈ গ'লে বহুত ডাঙৰ সমস্যা। আমি দোকানৰ পৰা যিকোনো বস্তু এটা কিনি অনাৰ পিছত ঘৰত প্লাষ্টিকটো পেলাই দিয়া হয় বা উঠাই পুৰি দিয়া হয়, উম, য'ত নেকি বায়ু প্ৰদূষণ বা মাটি প্ৰদূষণো হয়। উম, হুম, মাটিৰ যিমান তললৈ গ'লে সেইটো পচি নাযায়, গুচি নাযায়। যাৰ ফলত মাটিটো বেছিকৈ প্ৰদূষণহে হয়। উম, হুম, সেই ক্ষেত্ৰত মই ঘৰৰ পৰা এইটো আৰম্ভ কৰিব বিচাৰিছোঁ। ঘৰত প্লাষ্টিক বেগ কেৰি কৰাটো কমাব বিচাৰোঁ। লগতে উম, ঘৰত ছেপাৰেটকৈ ডাষ্টবিন ৰাখিব লাগে। ঘৰৰ পৰা ষ্টাৰ্ট কৰিব লাগে এইটো। উম, ছেপাৰেট যদি দুটা ডাষ্টবিন ৰখা হয়, উম, সেইটো ঘৰৰ পৰা যদি এতিয়া আৰম্ভ কৰোঁ, মই শিকাৰ পিছত মোৰ ভণ্টি শিকে, উম, তেতিয়া তাই দুজনক শিকাব পাৰিব। উম, তাই দুজনক শিকাইছে, সেই দুজনে আৰু আন দুজনক শিকাব পাৰিব। উম, সেনেকৈতো বাঢ়িব। ঘৰৰ লগতে আমাৰ যদি গাঁৱতো তেনেকুৱা ডাষ্টবিন দিয়া যায় যে ইয়াত প্লাষ্টিক বা ইয়াত শুকান আৱৰ্জনা, ইয়াত তিতা আৱৰ্জনাবোৰ ৰখা হয়, সেনেকৈ অৰ্থাৎ প্লাষ্টিক বেগখিনি আপোনাৰ এমাহ পিছত হওক বা দুমাহ পিছত হওক, গোটেইখিনি একেলগে মজুত কৰি কিনে কোনোবা এটা নিৰ্দিষ্ট ঠাইত নি পেলোৱা হ'ল। হয়, যিটো চৰকাৰে সেনেকুৱা এটা স্কিম ধৰি দিব লাগে, হয়, হয়, কিন্তু য'ত প্লাষ্টিকবোৰ পেলোৱা হয়, তেনেকৈ বহুতখিনি কমাব পৰা যাব। কিন্তু আমি দেখিবলৈ পোৱা মতে কিন্তু এইখিনি আমাৰ নৱপ্ৰজন্ম বহুতে নাজানে। যিখিনি উঠি অহা নৱপ্ৰজন্ম আছে, নতুন চামে কিন্তু এইখিনি কথা ভালদৰে নাজানে। তুমি লক্ষ্য কৰিছানে? আৰু কি ক'বা যে ডাষ্টবিন ইউজৰ ক্ষেত্ৰত কিন্তু আজিকালি মানুহ বা আজিকালি নৱপ্ৰজন্মই কিন্তু ইয়াৰ বিষয়ে জ্ঞাত নহয়। ক'বলৈ গ'লে ডাষ্টবিন সকলোতে আছে, কিন্তু কোনেও নাজানে কোনটো ডাষ্টবিনত কি কৰিব লাগে বা কোনটো ডাষ্টবিনত কি পেলাব লাগে। হয়, হয়, আমাৰ মই আপোনাৰ যোৱা বছৰ দেখিলোঁ টিভিত কেইটামান এডভাৰ্টাইজ দিয়া হৈছিল এইটোৰ ওপৰত। কোনটো ডাষ্টবিনত কি দিব লাগে, কোনটো ডাষ্টবিনত কি দিব লাগে। এইটো এডভাৰ্টাইজ অকল টিভিত বা লেপটপত বা মোবাইলত দিয়া নহয়, এইটো এডভাৰ্টাইজ স্কুলবিলাকত, কলেজবিলাকত, অফিচবিলাকত কৰিব লাগে, যাতে ষ্টুডেণ্টবিলাকে এইটো গম পায়। হয়, এনেকুৱা কৰাৰ উপৰি তেওঁলোকক এইটো ব্যৱহাৰ শিকাব লাগে। আৰু এনেকুৱা নহয় যে আজি মোক শিকাইছে, আজি মই তাত পেলাইছোঁ, কাইলৈ নহয় মই মাটিতে পেলাই দিলোঁ, এইটো নহয়। তেওঁলোকক এনেকুৱাকৈ কিছুমান নিয়ম ধৰি বান্ধি দিব লাগিব, য'ত তেওঁলোকে যদি এইটো নকৰে তেওঁলোকে কিবা এটা জৰিমনা ভৰিব লাগিব। এনেকুৱা যদি চৰকাৰে কিবা এটা কৈ দিয়ে, তেতিয়া আমাৰ স্কুলৰ যদি শিক্ষকসকলে সেইটো কৰে, শিক্ষকৰ পৰা এই সকলো বস্তু ছাত্ৰ ছাত্ৰীয়ে শিকে। আমাৰ মাজত এৱাৰনেছ নাই। এৱাৰনেছ থাকিলে হয়তো ছাত্ৰ ছাত্ৰীৰ থ্ৰুদি হওক, ৰাইজৰ থ্ৰুদি হওক, এইটো সমস্যা সমাধান হ'ব বুলি তুমি ক'ব বিচাৰিছা? হয়, কাৰণ ছাত্ৰ ছাত্ৰী বৰ্তমান উঠি অহা প্ৰজন্ম, আৰু উঠি অহা প্ৰজন্মই কিবা এটা কৰিম বুলি যদি ঠান লয়, সেইটো এনেও কৰিব পাৰে। হয়। তোমাৰ মতে, প্ৰশ্ন বুলি নহয়, তোমাৰ মনৰ মতে যে আমিতো কৈ থাকো যে প্লাষ্টিক প্ৰদূষণ, পৰিৱেশ সংৰক্ষণ কৰিব লাগে, মুঠতে তোমাৰ মতে এনেকুৱা পৰিৱেশৰ কি এটা সমস্যা পাইছা যে তোমাৰ মতে বহুত এটা ডাঙৰ সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই? নাই, এইটো অৰ্থাৎ তোমাৰ নিজৰ অকল প্লাষ্টিক প্ৰদূষণ বুলি নহয়। চৰকাৰে কৈ আছে প্ৰদূষণ বাঢ়িছে, প্ৰদূষণ কমাব লাগে বা এইটো কৰিব লাগে। ক'বলৈ গ'লে গাড়ীৰ ক্ষেত্ৰত, গাড়ীৰ পলিউশ্যন চাৰ্টিফিকেট থাকে, তথাপিতো বহুতে সেইখন ৰিনিউ নকৰে, তেনেকৈ চলাই থাকে। এইটোৰ ওপৰত চৰকাৰে গুৰুত্বভাৱে গুৰুত্ব দিব লাগে, কাৰণ এইটোৰ ক্ষেত্ৰতো বহুতখিনি তোমাৰ বায়ু প্ৰদূষণ হয়। লগতে চৰকাৰে কৈ থাকে গছ নাকাটিবা, গছ ৰুব লাগে, এইটো কৰিলে আমাৰ প্ৰদূষণটো কমিব। কিন্তু চৰকাৰে যেতিয়া এই অভাৰব্ৰিজ কেইখন বনাব গৈছে, তেতিয়া গছবোৰ কাটিছে। আমাৰ গাঁও অঞ্চলত ইমানো গছ লগা নাই, কিন্তু চহৰ অঞ্চলত য'ত নেকি গছ লাগে, তাতে চৰকাৰে গছ কাটি আছে, তাতে গছ ৰুবহে লাগে। এইটোৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগে। আপোনাৰ চাইনাত অভাৰব্ৰিজ বনাইছে, চাইনাত অভাৰব্ৰিজ বনালে তাত গছ ৰাখি কিনে অভাৰব্ৰিজ বনাইছে। এটা অভাৰব্ৰিজৰ তলত খেতি কৰা হৈছে। কিন্তু অসমত যেতিয়া এই অভাৰব্ৰিজৰ কাম চলাইছে, দলংখনৰ ওচৰৰ পাজৰৰ অংশখিনিতো ইমানখিনি আপোনাৰ বস্তা বা অন্যান্য ধৰণৰ মেটেৰিয়েল পেলাই দিয়ে, যাৰ কাৰণে সেইখিনি মাটিত পানী জমা হ'লে সেই পানীত যেতিয়া মাছ থাকে, সেই মাছবোৰেও মৰি যায়। এইটোৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগে। অকল এইটো নহয় যে গছ কাটিব নালাগে, গছ ৰুব লাগে, এইটো কৈ থাকিলে নহয়, চৰকাৰে কৰিব লাগে। চৰকাৰে কেইদিনমান আগতে দিছিল যে মহিলাসকলে এডাল এডালকৈ গছ পুলি ৰুব, 10,000 টকা দিব। এইটো অকল তেওঁলোকৰ কাৰণে নহয়, তেওঁলোকক ক'ব লাগিব যে গছজোপা ৰুৱক, গছজোপা ৰুই আপোনালোকৰ ছোৱালী বা ল'ৰাৰ দৰে তেওঁলোকক প্ৰতিপালন কৰক। তেওঁলোকক ডাঙৰ হওক, ডাঙৰ হ'লে সেইটো এটা নিজৰ কাৰণে এটা সম্পদ হৈ যাব। সেইটো কাৰণে 10,000 টকা এটা দিয়াৰ জৰুৰতে নাই। চৰকাৰে সেই কৈছে যে গছ পুলিটো ৰুৱক, গছ পুলিটো কিন্তু চৰকাৰে কি দিছে, এডাল এডাল ঠানি দিছে। কিন্তু সেইটো যদি ভালদৰে এটা গছ পুলি চৰকাৰে দিলেহেঁতেন, আজি যদি সকলো মহিলাই ৰুলেহেঁতেন, ৰোৱাৰ পিছত সেইটো আজি এডাল ভাল গছ হ'ল হয়।
দেখিবলৈ পাইছো মানে এই গছ পুলি যিটো তুমি ক'লা যে গছ পুলি ৰোৱাৰ প্ৰসংগত কিন্তু ডাঙৰ এটা সমস্যাও দেখিবলৈ পোৱা গৈছে যে চৰকাৰে গছ ৰুব দিছে ঠিকেই, কিন্তু আমাৰ মানুহখিনি বুজি নোপোৱাৰ ক্ষেত্ৰত, বুজি নোপোৱাৰ ফলত কিন্তু মানুহে পইচা 10,000 টকা দিব বুলি কোৱাত মানে গছত ঠানি, যিটো তুমি ক'লা গছত ঠানি আনি কিনে ৰুইছে। গছত ঠানি ৰুইছে, গছৰ পুলি নহয়। গছত ঠানি হয়, এইটো দেখিবলৈ পাইছো, আমি নিজ চকুৰে দেখিছো। আৰু এইটো আমাৰ চৰকাৰৰ লগতে আমাৰ মানুহৰো ইয়াত ডাঙৰ এটা ভুল আছে। আমি মানুহে বিবেচনা কৰি নাচাও যে আমি কি কৰিবলৈ গৈ আছো, আমি কিমান পিছ পৰি গৈ আছো। আমি পইচাৰ কাৰণে আমি পইচাটো চাইছো, কিন্তু আমাৰ পৰিৱেশখন চোৱা নাই। এই ক্ষেত্ৰত তাৰ কাৰণে আমি গছ এডাল ৰুব দিয়াত আমি এডাল গছ ঠানি ৰুই ফটো এখন তুলি আমি তাক ছচিয়েল মিডিয়াত হওক বা যিখিনি প্ৰক্ৰিয়া আছে পইচা পাবৰ কাৰণে, সেই প্ৰক্ৰিয়াখিনি আমি সম্পূৰ্ণ কৰিছো, নহয় জানো? হয়। এতিয়া আমাৰ মানুহখিনিক যদি আমি সজাগ কৰিবলৈ যাওঁ, আমাৰ মানুহখিনি এই ক্ষেত্ৰত বহুখিনি পিছ পৰি আছে যে গছ ৰুব কিয় লাগে, আমি পৰিৱেশ কিয় সংৰক্ষণ কৰিব লাগে, আমাৰ পৰিৱেশখন কি হৈ গৈছে ইয়াৰ বিষয়ে কিন্তু আমাৰ মানুহখিনিয়ে বা নতুন প্ৰজন্মই যদিও বা জানি আছে, কিন্তু বৰ্তমান মানুহখিনিয়ে ইয়াৰ বিষয়ে জ্ঞাত নহয়। আৰু ইয়াৰ বিষয়ে জ্ঞাত নোহোৱাৰ কাৰণে আমি এনেকুৱা এটা ডাঙৰ সমস্যাত আমি ভুগি আছো। কাৰণ আমি যদি এটা কাম কৰিব যাওঁ, তেখেতলোকে আমাক ক'ব যে তুমি বৰ্তমান সৰু হৈ আছা, তুমি এইখিনি কাম কৰিব নোৱাৰা, এনেকুৱা ধৰণৰ পৰ্যায়ত আমি উপনীত হৈছো। কিন্তু তুমি নৱপ্ৰজন্ম হিচাপে তুমি কি দৃষ্টিৰে চাবা আৰু কেনেকে কামটো আগবঢ়াই লৈ যাবা যে মানুহখিনিও জানক, আমিও এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পাৰো। কাৰণ আমাৰ এই পৰিৱেশখনে আমি এদিন ভুগিব লাগিব যদি আমি এনেকুৱা এটা পৰিৱেশ বৰ্তমান সৃষ্টি কৰো যে পিছলৈ আমি সেই পৰিৱেশত আমি নিজে থাকিব নোৱাৰিম। কিন্তু আমি বৰ্তমান আমি ঠিক কৰিব লাগিব, কাৰণ আমি পিছলৈ আমাৰ এই পৰিৱেশখনক থকাৰ আমি যোগ্যতা আমি ৰাখিব লাগিব। তাৰ কাৰণে মানুহক কি ধৰণে তুমি এৱাৰ কৰিবা? প্ৰথম পৰ্যায়ত এইটোতো সাধাৰণতে গাঁৱৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। মই ক'বলৈ গ'লে মই বহুত সৰু আছো, আৰু মই লগতে মই যদি এনেকে কোনোবা এটা গ্ৰুপ খোলো, এইটোৰ ওপৰত কওঁ, তেতিয়া ক'ব যে কি এইটো ফাল্টু গ্ৰুপ খুলিছ বা এনেকুৱা কথা। কিন্তু তাৰ লগতে যদি মই ঘৰৰ চাপোৰ্টৰ লগত গাঁৱৰ চাপোৰ্ট খিনি পাওঁ, আৰু আমাৰ সমাজৰ বৰ্তমান এটা ডাঙৰ সমস্যা হৈছে কি পাহৰি যায়, সকলো কথা এদিনৰ কাৰণে মনত ৰাখে। এদিন মনত ৰাখে, আজি যদি মই কিবা এটা কৈছো, হয় আজি তাই এনেকুৱাকে কৈছে এইটো কৰিবলৈ, আজি কৰি কিনে কালি নেক্সট ডে নকৰে সেইটো কাম, পাহৰি যাব। এইটো পাহৰা অভ্যাসটো কমাব লাগিব। এইটো আজি যদি মই আমাৰ গাঁৱত আৰম্ভ কৰো, আমাৰ গাঁৱৰ পৰা এটা গ্ৰুপ আৰম্ভ কৰি, আমাৰ গাঁৱৰ যদি মোক যিখন সমাজ আছে, সমাজখনে যদি মোক চাপোৰ্ট কৰে বা আমাৰ গ্ৰুপটোক চাপোৰ্ট কৰে, তেনেকৈ আমি যদি আগুৱাই যাই আমাৰ জিলাখনত কৰিব পাৰো, তেনেকুৱা এটা বৃহৎ এটা যদি আমি অঞ্চল আৱৰি ল'ব পাৰো, সেনেকে প্ৰত্যেকখন জিলাই জিলাই যদি সেনেকুৱা এটা হয়, এনেকুৱাকে যদি বনাব পৰা যায়, তেতিয়া ভাল হ'ব। মানে পৰিৱেশ সংৰক্ষণৰ কাৰণে আমি যদি গাঁৱৰ পৰা আৰম্ভ কৰো, গাঁৱৰ পৰা আমি যদি এটা অঞ্চলক আমি কভাৰ কৰো, অঞ্চলক কভাৰ কৰি যদি আমি জিলাখনক কভাৰ কৰো, তেতিয়াহ'লে আমাৰ পৰিৱেশ সংৰক্ষণ হোৱাৰ লগতে আমাৰ ঠাইখন সুন্দৰভাৱে সাজি উঠিব, নহয় জানো? আমাৰ দেখিবলৈ ভাল হ'ব, আমাৰ গাঁওখন চাবলৈ ভাল হ'ব, আমাৰ নিজৰ মনবোৰ ভাল হ'ব। হয়। বৰ্তমান অসংখ্য মানুহে মেঘালয়ৰ যিখন বৰ্তমান ধুনীয়া গাঁও বুলি কৈছে, সেইখন চাবলৈ যাই আছে। আমি সেইখন চাই, সেইখন অকল চোৱা নহয়, অৰ্থাৎ সেইখন কেনেকৈ কৰিছে, কোনে কোনে কৰিছে, কোনটো ফালৰ পৰা কৰিছে, সেইটো দিশটো চাবলৈ লাগে। সেইটো চাই আহি নিজকে নিজে তাৰ বাবে প্ৰেৰিত কৰি কিনে নিজৰ গাঁওখনে তেনেকুৱা কৰিব চেষ্টা কৰিব লাগে। আমি এনেকৈ চাব যাব নালাগে যে বেলেগত এনেকুৱা এটা হৈ আছে। আমি চোৱাৰ উপৰিও তাত আমি শিকিব লাগে যে কেনেকৈ এই গাঁওখন ইমান ধুনীয়াকৈ সজাইছে। এইখন গাঁওটো আমাৰ নিচিনাই আছিলে, আমাৰ নিচিনা এনেকুৱা আছিলে যে তেখেতলোকে কিবা এটা পদক্ষেপ লোৱাৰ কাৰণে সেই গাঁওখনক চাবলৈ বাহিৰৰ পৰা মানুহ যায় বা আমি যাওঁ। তেনেকৈ আমাৰ গাঁওসমূহ আমি নিজে বনাব পাৰো। তাৰ কাৰণে মোৰ মতে ইউথখিনি সজাগ হ'ব লাগে, আৰু যিখিনি উঠিয়ে আছে, আমাৰ দৰে যিখিনি উঠি আছে, সেইখিনিও সজাগ হ'ব লাগে। কাৰণ আমি সৰু বুলি কৈ থাকিলে আমাৰ কামবোৰ সৰু হৈ থাকিব, আমাৰ চিন্তাবোৰ সৰু হৈ থাকিব। যদি আমি ভাবো যে আমি কৰিব পাৰো, আমি কিয় কৰিব নোৱাৰিম, যদি তেনেকে আগবাঢ়ি আহো, লাহে লাহে সৰু সৰু পৰ্যায়ৰ পৰা আমি আগবাঢ়ি আহিব লাগিব। ডাঙৰ পৰ্যায়ত আমি এদিনতে গৈ নাপাম। সেই ক্ষেত্ৰত আমি ইউথখিনি একলগ হ'ব লাগিব। তাৰ কাৰণে এই কল কনভাৰচেশ্যন আমি অনুষ্ঠিত কৰিছো। কাৰণ আমাৰ ইকোপইনা ৱাৰিয়ৰ্ছ যিটো গ্ৰুপ আছে, এইটো আমি আমাৰ গ্ৰাউণ্ড লেভেলৰ পৰা আমি ষ্টাৰ্ট কৰিছো। তাৰ কাৰণে আমি এই ছেশ্যনটোৰ জৰিয়তে আমি আমাৰ অসমৰ তথা আমাৰ ভাৰতৰ যুৱকসকলৰ মাজত বা ইউথসকলৰ মাজত কেনেকুৱা ধৰণৰ চিন্তা আছে, তেখেতলোকে কি চিন্তা কৰে, সেইখিনি প্ৰকাশ কৰিবলৈ তেওঁলোকৰ পৰা অনুসৰণ কৰি আমি আগবাঢ়ি যাম। সেইকাৰণে আমি এই কল কনভাৰচেশ্যন অনুষ্ঠিত কৰিছো।
হয়, ভাল এইটো এটা বহুত ডাঙৰ পদক্ষেপ আৰু বহুত ভাল পদক্ষেপ লৈছা, তাৰ বাবে তোমাক অশেষ ধন্যবাদ জনাইছো। হয় আৰু লগতে মই এইটো বিচাৰো যে যিহেতু আমাৰ জিলাৰ পৰা আমি 2জন গৈছিলো, হয় তোমাৰ জিলাৰ পৰা তোমালোক 2জন গৈছিলা, তুমিও এটা প্ৰেৰণা এলুমিন হয়। হয় 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 এনেকে যদি আমি যি 2জন গৈছো আমাৰ জিলাৰ পৰা, আমি 2জন লগ লাগি যদি কিবা এটা আমাৰ জিলাখনত কৰিব পাৰো, হয় হয় তোমালোক 2জন লগ লাগি তুমি বৰ্তমান কৰি আছা যদি তোমালোক 2জন লগ লাগি কিবা এটা কৰিলা, সেনেকে অসমত 33খন জিলা আছে। 33খন বঢ়াত এটা হৈ থাকে সেইটো বেলেগ কথা, বৰ্তমান ক'বলৈ গ'লে 33খন জিলা আছে। হয় এইটো যদি গোটেই 33খন জিলাৰ পৰা 66টা পাৰ্চনে লগ লাগি এটা গ্ৰুপ খোলা হয়, দৰৱ খোলা হয় তাত যদি আৰু অন্যান্য গাঁৱৰ পৰা নিজৰ জিলাৰ পৰা অন্যান্য বিশেষ কিছুমান আমি লগৰ বাছি ল'ব পাৰো। এনেকে যিটো আমাৰ এটা ইউথ গ্ৰুপ হ'ব, এইটোৰে আমি অসমখনৰ কাৰণে বহুত ডাঙৰ কিবা এটা কৰিব পাৰিম। হয় 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 তাৰ কাৰণে এই চিন্তাখিনি কৰা হৈছে, তাৰ কাৰণে ইক'পেনা ৱাৰিয়ৰ্ছ আমি খুলিছো। ইয়াৰ লগত আমাৰ বহুখিনি ব্যক্তি জড়িত আছে, যিখিনি আমাৰ ভিতৰতে কাম কৰি থাকে আৰু তেখেতলোকৰ বহুখিনি চেষ্টা কৰি আছে। ইয়াত আমাৰ ছাৰসকল আছে, আমাৰ বিদ্যালয়ৰ ছাৰসকল আছে, কিন্তু আমাৰ গ্ৰুপত এতিয়ালৈকে দেখিবলৈ পোৱা নাই, লাহেকে দেখিবলৈ পাব। সকলোৱে কাম কৰি আছে আৰু আমি আশা কৰিম যে যাতে ইক'পেনা ৱাৰিয়ৰ্ছৰ নিচিনাকৈ প্ৰতিখন জিলাতে এনেকুৱা এটা গ্ৰুপ খোলে, যিখিনি প্ৰেৰণা এলুমনাই আছে সেইখিনি আহি কিনে তেখেতলোকৰ চিন্তাধাৰা যিহেতু সলনি হৈছে, তেখেতলোকে সৰুৰ পৰা চেষ্টা কৰক, তাকে আশা কৰিম। আৰু আমি নৱপ্ৰজন্ম, আমি সমাজখন সলনি কৰিব লাগিব আৰু এদিন আমাৰ এই সমাজখন জিলিকি উঠিব লাগিব। জুবিন দাৰ দেশৰ আমি মানুহ আৰু আমি এখন ঐতিহাসিক, ক'বলৈ গ'লে ঐতিহাসিক অসমৰ আমি মানুহ। আমি আগুৱাই যাব লাগিব, আমাৰ অসমখন ভাৰতত জিলিকাব লাগিব, তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব, নহয় জানো? সেইকাৰণে তোমাকো বহুত ধন্যবাদ থাকিল আমাৰ এই ছেশ্যনটো এটেণ্ড কৰাৰ বাবে। তোমাৰ লগত এই ছেশ্যনটো কৰিব পাই ময়ো সৌভাগ্যৱান। ময়ো বহুত নিজকে সৌভাগ্যৱান বুলি ভাবিছো, আৰু তুমি ইমান ডাঙৰ এটা অনুষ্ঠানত মোক যোগাযোগ কৰিব কাৰণে বহুত ধন্যবাদ। মই শেষত এইটো ক'ব বিচাৰিম যে অসমৰ বাহিৰৰ ৰাজ্যবোৰে অসমক জংঘলৰ দেশ বুলি কয়। অসমৰ মানুহবোৰক জংঘলত থকা মানুহ বুলি কয়, তোমাৰ এইটো জংগলী বুলি কয়। আমি এইটোৱে কৰিব লাগে নেকি মই বুলি ভাবো। অৰ্থাৎ অসমখনক যিহেতু জংঘল বুলি কয়, অসমখনক আৰু জংঘল বনাব নোৱাৰি নে? অসমখনক আৰু জংঘল বনালে চাগে বাহিৰত যেতিয়া 2030 পাৰ হৈ যোৱাৰ পিছত 40 মানলৈ যেতিয়া অক্সিজেন লেভেল বাহিৰত কমি যাব, তেতিয়া জংঘলৰ দেশতে কিজানি মানুহে অক্সিজেন ল'বলৈ আহে। হয় হয় হয়, পৰ্যটক স্থলী হৈ পৰে। মানুহখিনি উদাহৰণৰ এখন ৰাজ্য হৈ পৰে, যে অসমখনক উদাহৰণ কৰিবলৈ লাগে যে অসমৰ দৰে হ'ব লাগে, অসমৰ দৰে কৰিব লাগে, অসমৰ দৰে মানুহ হ'ব লাগে। হয়, মানে অসমৰ মানুহৰ চিন্তাধাৰাটো যাতে বেলেগে বুজি পায়, বেলেগে অৱলম্বন কৰিব পাৰে, সেইটো যে অসমৰ মানুহবোৰক জংঘলৰ দেশ, জংঘলৰ মানুহ বুলি কয়, কিন্তু ইমানখিনি আগবঢ়া চিন্তা সেইখিনি যাতে তেওঁলোকে দেখে। লগতে সেনেকুৱা যদি কিবা এটা হয়, অৰ্থাৎ অশুদ্ধ বায়ুৰ কাৰণে অসমত আহে, তেতিয়া অসমৰ গাঁওবোৰক যদি উন্নত কৰা যায়, তেতিয়া অসমৰ গাঁওবোৰত বিভিন্ন ধৰণৰ পৰ্যটনস্থলীলৈ পৰিৱৰ্তন কৰিব পৰা যাব। যাৰ বাবে চৰকাৰৰ এটা সমূহীয়াভাৱে সহায় হ'ব। সুন্দৰ চিন্তা হওক, এইটোৱে কামনা কৰো। আমি সকলোৱে কাম কৰিব লাগিব। আমি যদি বহি থাকো, আমি ভবাৰ দৰে নহ'ব, সকলোৱে কাম কৰিব লাগিব। তাৰ কাৰণে আমি এনেকুৱা ধৰণৰ প্ৰগ্ৰাম আমি কৰিব লাগিব। আমি একগোট হ'ব লাগিব, ইউথখিনি একগোট হ'ব লাগিব। নৱপ্ৰজন্ম একগোট হ'লেহে আমি সেই চিন্তাখিনি আমি বাস্তৱত ৰূপান্তৰিত কৰিব পাৰিম। গতিকে আজিৰ এই ছেশ্যনটো ইয়াতে সামৰণি মাৰিছো, যিহেতু আমাৰ সময় হৈছে। ধন্যবাদ। তোমালৈ ধন্যবাদ থাকিল, আগুৱাই যোৱা। ধন্যবাদ। ধন্যবাদ।